স্বাগতম জানাইছো আপোনাক আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত। ফ্ৰেণ্ডছ, আপুনি নিশ্চয় জানে আমাৰ অসমত এতিয়া ভোটাৰ তালিকা পৰীক্ষণ কৰা হ'ব আৰু ইয়াৰ বাবে 2005 চনৰ ভোটাৰ তালিকা ডাউনলোড কৰাটো কম্পালসাৰী হৈ গৈছে। তো যদি আপুনি আপোনাৰ এৰিয়াৰ বা আপোনাৰ পৰিয়ালৰ মানুহৰ নাম থকা ভোটাৰ তালিকা ডাউনলোড কৰিব বিচাৰে 2005 চনৰ, আজিৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণ শেষলৈকে চাই থাকিব। প্ৰথমে আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই লওক, ইয়াৰ পাছত আপুনি ডাউনলোড কৰিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক দিছোঁ, আপুনি এইটো লিংকত ক্লিক কৰিলে এই ৱেবছাইটটো এনেকৈ অ'পেন হ'ব আৰু এইটো ৱেবছাইটত 2005 চনৰ ভোটাৰ তালিকা কিয় এতিয়া পাব্লিছ কৰা হৈছে, ইয়াৰ কাৰণ কি, 2005 চনৰ ভোটাৰ তালিকাৰ কিমান গুৰুত্ব আছে, সবিশেষ তথ্য ইয়াত দিয়া আছে। আৰু স্ক্ৰল ডাউন কৰিলে আপুনি ইয়াত এটা লিংক পাব, আপুনি এইটো লিংকত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ লগে লগে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটটো এনেকৈ অ'পেন হ'ব। আপুনি স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰি ইয়াত চাওক দিয়া আছে চিলেক্ট ডিষ্ট্ৰিক্ট আৰু ইয়াৰ ছাইডত দিয়া আছে 2005 চন। তো যদি আপোনাৰ 2005 চনৰ পাছত আপোনাৰ ডিষ্ট্ৰিক্ট নেম চেঞ্জ হৈছিলে, তেতিয়াহ'লে 2005 চনত আপোনাৰ যিটো ডিষ্ট্ৰিক্ট নেম আছিলে আপুনি সেইটো ডিষ্ট্ৰিক্ট নেম ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। মই ডিষ্ট্ৰিক্ট নেম চিলেক্ট কৰি আছোঁ। ডিষ্ট্ৰিক্ট নেম চিলেক্ট কৰাৰ পাছত তলত চাওক দিয়া আছে এছেম্বলি নাম চিলেক্ট কৰিব লাগে। ইয়াত আপুনি ক্লিক কৰিব, আপোনাৰ ডিষ্ট্ৰিক্টৰ যিটো এছেম্বলি নাম আছে আপোনাৰ এৰিয়াৰ, আপুনি এছেম্বলি নামটো চিলেক্ট কৰিব। এছেম্বলি নাম চিলেক্ট কৰাৰ পাছত আপোনাৰ এছেম্বলিৰ আণ্ডাৰত যিমানটা পলিং ষ্টেচন আছে গোটেইখিনি ইয়াত নামটো আহি যাব। ইয়াত আপুনি চাৰ্চত ক্লিক কৰি আপুনি চাৰ্চো কৰিব পাৰে। তো চাৰ্চ কৰাৰ ক্ষেত্ৰত যদি স্পেলিং ভুল হয় তেতিয়াহ'লে আপোনাৰ ভিলেজ নামটো নাহিব। তো আপুনি স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰিলে আপুনি ইয়াত আপোনাৰ ভিলেজ নামটো বিচাৰি উলিয়াব পাৰিব। স্ক্ৰল ডাউন কৰিব, স্ক্ৰল ডাউন কৰিব, চাওক মোৰ ইয়াত ভিলেজ নামটো মই বিচাৰি পাই লৈছোঁ। তো ইয়াত মই ক্লিক কৰি আছোঁ, ছাইটত চাওক দিয়া আছে ভিউ PDF, আপুনি ভিউ PDFত ক্লিক কৰিব আপোনাৰ, আৰু লগে লগে 2005 চনৰ ভোটাৰ তালিকা এনেকৈ ডাউনলোড হৈ যাব। 2005 চনত যেনেকৈ আছিলে ছেম টু ছেম আপুনি ইয়াত দেখিবলৈ পাব 2005 চনৰ। তো এতিয়া আপুনি ডাউনলোড কৰাৰ বাবে আপুনি ইয়াত তিনিটা ডটত ক্লিক কৰিব, তিনিটা ডটত ক্লিক কৰি আপুনি শ্বেয়াৰত ক্লিক কৰিব। শ্বেয়াৰত ক্লিক কৰাৰ পাছত আপুনি ইয়াৰ পৰা প্ৰিণ্টত ক্লিক কৰিব। প্ৰিণ্টত ক্লিক কৰাৰ পাছত ইয়াৰ পৰা আপুনি চাইজটো লেটাৰ পৰা A4 চাইজ কৰি ল'ব। এইটো A4 চাইজ কৰি ল'ব যাতে আপুনি প্ৰিণ্ট কৰোঁতে অসুবিধা নহয়। A4 চাইজ কৰিব আৰু আপুনি ডাউনলোড PDF চাইটত দিয়া আছে, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগত আৰু ইয়াত আপুনি ছেভত ক্লিক কৰিব। ছেভত ক্লিক কৰাৰ লগে লগে এই ভোটাৰ লিষ্টখন আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব। ভোটাৰ লিষ্টখন চেক কৰাৰ বাবে আপুনি আপোনাৰ ফাইল মেনেজাৰ অ'পেন কৰিব। ফাইল মেনেজাৰ অ'পেন কৰি আপুনি ডাউনলোডত ক্লিক কৰিব। ডাউনলোডত ক্লিক কৰাৰ লগে লগে একেবাৰে ওপৰত আপুনি ভোটাৰ লিষ্টখন এইমাত্ৰ যিখন ডাউনলোড কৰিছে আপুনি ইয়াত দেখিবলৈ পাব। তো এইটো আছিলে ভোটাৰ লিষ্ট ডাউনলোড কৰাৰ প্ৰচেছ। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।